শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। ভক্তিৰসে নিমজ্জিত হৈ পৰিছে পশ্চিম খাগ্ৰাবাৰীৰ খৰাচুপাৰ গঞা ৰাজ্যত আজি যি অনুষ্ঠান ৰূপায়ণ কৰিছে। প্ৰতি বছৰৰ সমান্তৰালভাৱে পবিত্ৰ মাঘ মাহৰ 15 তাৰিখে তেখেতসকলে যি এই প্ৰাংগণত আচলতে তেখেতসকলে প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে আৰু এইবাৰো প্ৰতি বছৰৰ সমান্তৰালভাৱে ষষ্ঠ বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী এদিনীয়াভাৱে ৰূপায়ণ কৰিছে। ৰাতিপুৱাৰে পৰা ভক্তিৰসে নিমজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে। ভক্তিৰসৰ সমান্তৰালভাৱে তেখেতসকলে আধ্যাত্মিক দিশ আদিকে কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে গঞা ৰাইজে ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলে ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱা 7 বজাৰ পৰা তেখেতসকলৰ যিসমূহ কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন কৰা পৰিলক্ষিত হৈছে আৰু নিশালৈ আচলতে সাংস্কৃতিক অনুষ্ঠানকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰূপায়ণ হ'ব বুলি ইতিমধ্যে উদ্যোক্তাই জানিবলৈ দিছে। ইয়াত কেইবাগৰাকীও ইয়াৰ স্থানীয় যুৱক আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ মাঘ মাহৰ 15 তাৰিখে আপোনালোকৰ এনেধৰণৰ ধৰ্মীয় অনুষ্ঠান ৰূপায়ণ কৰা হয়, আজিও ব্যতিক্ৰম নহয়, এদিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছে। কি কি কাৰ্যসূচী আছে, ৰাইজৰ সহযোগিতা কেনেকুৱা? ধন্যবাদ। পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা ভক্তি ভৰা সেৱা নিবেদিছোঁ। বিগত আমাৰ যোৱা পাঁচবেলিৰ দৰে এইবেলিও দিনজোৰা কাৰ্যসূচীৰে আমি নামঘৰ শ্ৰী শ্ৰী নগসাই নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই উদযাপনৰ দিনটিত বিভিন্ন আমাৰ কাৰ্যক্ৰমণিকাৰে আমি কাৰ্যসূচী ৰাখিছোঁ। আমাৰ ৰাতিপুৱাৰ ভাগতে আছিল পৰিৱেশ শুদ্ধিকৰণ, তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰপিছত আমাৰ হ'ল স্মৃতি দৰ্পণ অনুষ্ঠান আৰু তাৰপিছত আমাৰ প্ৰাণৰ শিল্পী হিয়াৰামঠু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমাৰ মাল্যাৰ্পণ আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি হৈ গ'ল। তাৰপিছতে আমাৰ গছপুলি ৰোপণ আৰু ভাগৱত শোভাযাত্ৰা হৈ গ'ল। দুপৰীয়া আমাৰ শান্তি জল আৰু প্ৰসাদ বিতৰণ আছে। তাৰপিছত আছে আমাৰ প্ৰীতি ভোজন আৰু সন্ধিয়া আমাৰ বিশেষ আকৰ্ষণ আছে জংকী ৰাছৰ দ্বাৰা নাম পৰিৱেশন বাইহাটা চাৰিআলিৰ। গতিকে আমি এই নাম পৰিৱেশনৰ অনুষ্ঠানটিত নাম উপভোগ কৰিবলৈ আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আৰু এই জগতে আমাৰ এই অনুষ্ঠানটি যি মহান দাতাসকলে বা বিভিন্ন সদস্যবিলাকে কৰ্মক্ষেত্ৰৰ দ্বাৰা আমাৰ সাফল্যমণ্ডিত কৰি তুলিছে, এই জগতে তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। পশ্চিম খাগ্ৰাবাৰী এটা বৃহৎ অঞ্চল, এই অঞ্চলটোৰ কেইবাটাও চুপা আছে। খৰাচুপাত আপোনালোকে কিমান ৰাইজৰ সহযোগত আচলতে এই অনুষ্ঠান ৰূপায়ণ কৰি আহিছে? হয়, পোনপ্ৰথমতে DA নিউজ প্লাছক মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ এই নিউজ আগবঢ়োৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ চেনেললৈ। আৰু আমাৰ এই আজিৰ অনুষ্ঠানটিত সম্পূৰ্ণ এমাহজোৰা কষ্টৰ অন্তত আজিৰ দিনটোত আমি এই অনুষ্ঠানটি আমি আগবঢ়াওঁ সদায়। আৰু ইয়াত আমাৰ কমেও 1000-1200 মানুহ আমাক সহযোগ কৰে। প্ৰতিখন চুবুৰীৰ পৰা বাগমাৰাৰ পৰা জালাহৰ পৰা যিখিনি আমাৰ ওচৰৰ চুবুৰীয়া গোটেই মিলি আমাক এইখিনি সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে ভাল লাগে। আৰু আজিৰ দিনটোত আমি খুবেই আনন্দিত, এনেকুৱা এটা অনুষ্ঠান আমাৰ এই চুবুৰীৰ মাজত অনুষ্ঠানটি আমি আগবঢ়োৱাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু সুধিবলৈ যোৱা যে আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, সাংস্কৃতিক যি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব ইয়াত কেনেধৰণে সমাপন হোৱাটো বিচাৰিছে? খুব সুন্দৰভাৱে যোৱাবেলিও আমি সমাপ্ত কৰিছিলোঁ কাৰ্যসূচী, আৰু এইবেলিও আমি আশা কৰিছোঁ কোনো হাই কাজিয়া নোহোৱাকৈ আৰু সুচাৰুৰূপে আমাৰ অনুষ্ঠান চলি যাব বুলি আশা ৰাখিছোঁ। এই অঞ্চলৰ আন এগৰাকী বিষয়ববীয়া আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে আচলতে ধৰ্মীয় অনুষ্ঠান এনেধৰণৰ আপোনালোকৰ ৰূপায়ণ কৰি আহিছে, ৰাইজে কেনেধৰণৰ সহযোগিতা আগবঢ়াইছে আৰু অনুষ্ঠানসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণে ছত্ৰছায়াত আচলতে কামসমূহ কৰি যোৱা হৈছে? পোনপ্ৰথমে মই সাংবাদিক বন্ধুলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পশ্চিম খাগ্ৰাবাৰী খৰচপা এটি সৰু চুপা পিছপৰা অঞ্চল, তেওঁলোকে আহি যে আমাক ইমান উৎসাহ উদ্দীপনা যোগাইছে তাৰ কাৰণে সমিতিৰ তৰফৰ পৰা আমাৰ ফালৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে নগসাই নামঘৰৰ যি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস তেখেতসকলে এইবাৰ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু ৰাতিপুৱা 7 বজাৰ পৰা
তেখেতসকলৰ মুখ্যদ্বাৰ মুকলি কৰি দিয়াৰ পিছতে আচলতে ভক্তসকলে ওলাই আহিছে। আৰু আজি যিহেতু পবিত্ৰ মাঘ মাহৰ ভৈম একাদশী আৰু এই একাদশীৰ দিনটোতে তেখেতসকলে এই যে কাৰ্যসূচী ৰূপায়ণ কৰিছে, সকলো কাৰ্যসূচীয়ে কেনেধৰণে ৰূপায়ণ কৰিব, কি কি কাৰ্যসূচী থাকিব, সন্ধিয়াৰ ভাগত কি কাৰ্যসূচীৰ জৰিয়তে তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস সামৰণি পৰিব, সেই সন্দৰ্ভত উদ্যোক্তাসকলে সংবাদ মাধ্যম যোগে জনোৱা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।